হেল্ল' এভৰিৱান, আজি মই ভাপত দিয়া কণী বনাবলৈ লৈছোঁ। এয়া 2টা কণী লৈছোঁ মই। কণীকেইটা বইল হয়। তাৰপাছত কণীকেইটা মই এনেকৈ মাজে মাজে অলপ কাটি ল'ম। যিহেতু ভাপত বনাম, ভাপত বনোৱাৰ তাৰ মানে গোন্ধটো সোমাই যাবলৈ আৰু মছলাৰ মানে ৰসটো সোমাই যাবলৈ মাজত এনেকৈ অকণমান কাটি ল'ব লাগিব। সেইবাবে এনেকৈ কাটি লৈছোঁ। এয়া মোৰ কাটি লোৱা হৈ গ'ল। লগতে মই ইয়াত হালধি গুড়ি অকণমান ব্যৱহাৰ কৰিম, যিহেতু কণীকেইটা অকণমান ফ্ৰাই কৰি ল'ব লাগিব। আৰু অলপ নিমখ দি পেলাই এতিয়া কণীকেইটা ভালকৈ সানি ল'ম। এয়া দেখিছে, মই এয়া সানি ল'লোঁ। লগতে মোক লাগিব সৰিয়হ। এয়া ক'লা আৰু বগা দুইটা মই মিক্স কৰি লৈছোঁ। আৰু লগতে জলকীয়া লাগিব। কেঁচা জলকীয়াও ল'ব পাৰে, আপোনালোকে শুকান জলকীয়াও ল'ব পাৰে। মই কেঁচাই লৈছোঁ। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। সেইবাবে এয়া মই প্ৰথমতে জলকীয়াকেইটা দিলোঁ আৰু লগতে ক'লা আৰু বগা সৰিয়হ দি পেলাই মই পেষ্টটো বনাই ল'লোঁ। এয়া দেখিলে পেষ্টটো বনাই ল'লোঁ। এনেকুৱাকৈ আপোনালোকে বনাই ল'ব, অকণমান ডাঠমৰীয়াকৈ। তাৰপাছত ইয়াতে দি দিব হালধি পাউডাৰ আৰু নিমখ। লগতে এইখিনি সান মিহলি কৰি ল'ব লাগিব। গোটেইখিনি লগতে মিহলাই পেলাই এনেকৈ সান মিহলি কৰি ল'ব লাগিব। আৰু আনফালে মোৰ কেৰাহী গৰম হৈ আছে। ইয়াতে মই এতিয়া কণীকেইটা অকণমান ভাজি ল'ম। ৰঙচুৱা হ'বলৈ নিদিওঁ, কিন্তু অকণমান মই ভাজিম। এয়া দেখিছে, মই ৰঙচুৱা হ'বলৈ দিয়া নাই, অকণমান মই এনেকৈ ভাজি লৈছোঁ। এয়া ভজা হৈ গ'ল। লগতে মোক এনেকুৱা এটা টিফিন বাতি লাগিব, যোনটোত মই ভাপত দিব পাৰিম। এতিয়া ইয়াতে অকণমান মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি কিনাৰৰ পিনে যাতে লাগি যায়, সেইবাবে অলপ এনেকৈ ঘূৰাই দিলোঁ। আৰু লগতে এই সৰিয়হৰ পেষ্টখিনি মই ইয়াতে ঢালি দিম। এয়া গোটেইখিনি একেবাৰে মই এনেকৈ ঢালি ল'লোঁ। দেখিছে নহয়, অকণমান এনেকৈ লৰাই দিছোঁ। আৰু লগত লাগিব মোক অকণমান, এয়া হৈছে নাৰিকল গুড়া। নাৰিকল গুড়াটো হৈছে অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই আছিলে বাবে মই দি দিছোঁ। এয়া মই গোটেইখিনি লগতে সানি পেলালোঁ। সৰিয়হ আৰু এয়া নাৰিকল গুড়া লগতে সানি পেলালোঁ। তাৰপাছত মই ইয়াতে এই কণীকেইটা ইয়াতে দি দিম। কণীকেইটা দিয়াৰ পাছত অকণমান কিন্তু ওপৰত মছলাবিলাক যাতে লাগি যায়, সেইবাবে এনেকৈ লগাই দিছোঁ। তাৰপাছত ইয়াত দিব লাগিব মই অলপ পানী, যিহেতু ভাপত দিলে অকণমানটো সিজিব লাগিব, নহ'লে শুকান হৈ যাব। সেইবাবে ইয়াতে মই পানী ব্যৱহাৰ কৰিম। যোনটোত মই পিচি লৈছিলোঁ, সেয়াতে মানে অলপ পানী দি পেলাই এনেকৈ মই দি দিছোঁ। পানীটো আপোনালোকে চাই চিতি মেলি দিব, বেছিকৈও নিদিব। বেছিকৈ দিলেও মানে নুশুকোৱা এটা ভাৱ থাকে, শুকাই নগ'লে আকৌ পনীয়া টাইপৰ নিচিনা হৈ থাকিব। সেইবাবে চাই চিতি মেলি পানীটো দিব। এয়া মই ইমানখিনি পানী দিলোঁ। দিয়াৰ পিছত অকণমান কণীকেইটা এনেকৈ লৰাই দিছোঁ। এনেও যেনিবা ইয়াত মছলা সোমাই যাবই। তাৰ পাছতে মই ইয়াত অকণমান কেঁচা মিঠাতেল ব্যৱহাৰ কৰিম। কেঁচা মিঠাতেল ব্যৱহাৰ কৰিলে বহুত ভাল লাগে খাবলৈ। সেইবাবে কেঁচা মিঠাতেল অলপ ব্যৱহাৰ কৰিলোঁ। আৰু লগতে মই এতিয়া ইয়াত ব্যৱহাৰ কৰিম কেঁচা জলকীয়া। কেঁচা জলকীয়া আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কোনো কথা নাই। মই আছে বাবে দি দিছোঁ, যিহেতু প্ৰথমতে মই ইয়াত দিয়া আছিলে বাৰু। পানী অকণমান কম হোৱা যেন লাগিছে, সেইবাবে অলপ পানী মই আকৌ লাষ্টত এনেকৈ দি দিলোঁ। দিয়াৰ পাছত বছ মই এতিয়া ঢাকনখন মাৰি দিম। আনফালে কেৰাহী এয়া গৰম হৈ আছে পানী। ইয়াৰ ওপৰত মই এয়া টিফিন বক্সটো উঠিয়াই দিলোঁ এনেকৈ। টিফিনটো দিয়াৰ পাছত অকণমান দেৰি পিছত আপোনালোকক দেখাইছোঁ দেই। এয়া অকণমান দেৰি পাছত কিন্তু উতল আহিলে, ঢাকন মাৰি দিলোঁ। অলপ সময় পাছত আকৌ এয়া দেখাই দিছোঁ, পানী একেবাৰে কমি আহিলে। দেখিলে একেবাৰে শুকাই গ'ল আৰু। এতিয়া এখন প্লেটৰ ওপৰত মই উলিয়াই পেলালোঁ। এয়া দেখিছে টিফিনটো বহুত গৰম আছে, কিন্তু খুলিবলৈ অলপ অসুবিধা হৈছে। সেইবাবে ছাইডৰ পিনে মাৰি পেলাইহে খুলিব লাগিব। এনেকৈ যদি অকণমান ঢকিয়াই দিয়ে, তেনেহ'লে ঢাকনখন সোনকালে খোল খাই যায়। এইয়া চাওক, গৰম গৰম ভাপত দিয়া কণী মোৰ ৰেডি হৈ গ'ল। দেখিছে ধোঁৱা উৰি আছে। একেবাৰে মানে খাব পৰা অৱস্থাত আছে আৰু এতিয়া দেখিছে নহয়। একেবাৰে কম সময়ৰ ভিতৰতে বনাব পৰা এটা ৰেচিপি হয়। খাবলৈও কিন্তু বেলেগ সোৱাদ। ইয়াৰ ওপৰত আপোনালোকে ধনিয়া পাতো ছটিয়াব পাৰে।
আনফালে মই ভাতৰ কাঁহী ৰেডি কৰি পেলালোঁ। এয়া ভাতৰ থালি। ইয়াৰ ওপৰত যদি এনেকৈ লৈ সৰিয়হ আৰু কণী, খুব ভাল লাগে। মাছ মাংসৰ দৰকাৰ নাই, এনেকৈ পালে মাছ মাংস কিয় দৰকাৰ লাগে কওকচোন বাৰু। খুব ভাল লাগে, এটা ভাল লগা ৰেচিপি হয়। আপোনালোকৰ আগত এয়া শ্বেয়াৰ কৰিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।